মই বৰ্তমান আছো মধ্য অসমত আৰু মধ্য অসম নোয়াগাঁৱত মই আহি বৰ্তমান উপস্থিত পাইছো মোৰ ভিউৱাৰ্ছক যাতে মোৰ ভিডিঅ'য়ে বহুত উপকৃত কৰে। মই এইটো ঘৰত সোমাই যাম আৰু এই যিখিনি বাউণ্ডাৰী ৱাল আছে এই বাউণ্ডাৰী ৱালৰ বিষয়ে সবিশেষ এটো জানিবলৈ চেষ্টা কৰিম। এই চাওক বাউণ্ডাৰী ৱাল এইবোৰ কেনেদৰে কাম কৰা হয়, ক'ত কাম কৰা হয়, আপুনি যদি বাউণ্ডাৰী ৱাল দিব বিচাৰে তেনেহ'লে দিব পাৰিব নেকি, সবিশেষ এটো মই ভিডিঅ'ত আজি লৈ আহিছো। ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব। এই যিখন দেৱাল দেখিব পাৰিছে এই দেৱালখন আপুনি 1-2 দিনৰ ভিতৰত আপোনাৰ ঘৰৰ বাউণ্ডাৰীটো দিব পাৰিব। যদি চাই হয়তো আপুনি বেলেগৰ তুলনাত ইয়াতে বহুত কম মূল্যত আপোনাৰ বাড়িৰ বাউণ্ডাৰী দিব পাৰিব। আপুনি যদি 2 লাখ 3 লাখ টকা খৰচ কৰি দিয়ে তেন্তে আধা দামত আপুনি এই বাউণ্ডাৰী ৱাল ৰেডিমেড বাউণ্ডাৰী ৱাল যেটো বুলি কওঁ গোটেই অসমত বিখ্যাত বৰ্তমান এইটোই চলি আছে মাৰ্কেটত। গতিকে আপুনি সবিশেষ জানক আৰু এই বাউণ্ডাৰী ৱালটো আপোনাৰ বাড়িত লগাওক। লাখ লাখ টকা খৰচ কৰি ঘৰ বনাই কিন্তু দুনিয়াকে যদি আপুনি বাউণ্ডাৰী নিদিয়ে এই ঘৰখন দেখাত আটক দুনিয়া নহয়। মোৰ সৈতে ৰকিবুল ইছলাম নামৰ এজন যুৱক আছে। আচলতে কি জনাব ইমান ধুনীয়াকে আপোনালোকে এই বাউণ্ডাৰী ৱাল আমি বনাই আছো। আপোনালোকে এটা ঘৰ বনাইছে, লাখ লাখ টকা খৰচ কৰি পেলাই ঘৰ বনাইছে। এতিয়া ইয়াত আৰু কিমান টকা যাব? আপুনি ইটা দি পেলাই বাউণ্ডাৰী মাৰিলে 2 লাখ 3 লাখ টকা গুচি যাব। এতিয়া আপুনি এইটো দি পেলাই কৰিলে আপুনি ধৰক য'ত যাব 2 লাখ টকা, তত আপুনি আধাই ডিছকাউণ্ট পাই যাব, আধা ডিছকাউণ্ট পাই যাব। মই অন দা স্পট ডাইৰেক্ট প্ৰেক্টিকেল ফিল্ডত দেখুৱাইছো নোয়াগাঁও বাইপাছৰ একেবাৰে নিলগত দেখিব পাৰিছে তেওঁলোকে এখন যিটো বাউণ্ডাৰী তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে। এই দেখিব পাৰিছে বাউণ্ডাৰী এটা সাইডৰ পৰা তেওঁলোকে লগাই আছে। এইটো সিমেন্ট এইটো চাওক এইটো আনিছে আৰু যদি ইফালে চাই চাওক ডাইৰেক্ট তেওঁলোকে অন দা স্পটত ডাইৰেক্ট গাড়ী দি সকলো সামান লৈ আহে। আৰু বিশেষকে আমাৰ বহুত হুজাই অঞ্চল বা আমাৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভিডিঅ'টো চাব। কি জনাব? অসমত যোনটো ঠাইৰ পৰাই চাই, যোনটো ঠাইৰ পৰাই আপোনালোকে যোগাযোগ কৰিব, অসমত যোনটো ঠাইৰ পৰা ক'ব ততেই গৈ পেলাই লগাই থৈ আহিম। সিহঁতৰ 1 টকাও মানে খৰচ একো দিব নালাগে। এভৰিথিং চাহ খৰচ এভৰিথিং খোৱা খৰচ আমাৰ, খালি পানীটো দিবলৈ হ'ল। মানে পানীটো দিবই। এনেকুৱা সুযোগ ক'ত পাব? আপুনি লাখ টকা দি বাড়ি কিনিছে, লাখ টকা দি ঘৰ বনাইছে, কিন্তু আপুনি বাউণ্ডাৰী ৱালৰ কাৰণে আপুনি প্ৰায় 6 মাহ 2 মাহ 3 মাহ ৱেটিং কৰিব লাগে। এতিয়া 1 দিনত 2 দিনত আপোনাৰ ঘৰৰ বাউণ্ডাৰী হৈ যাব। মাত্ৰ 2 দিন। কিমান সময় লাগিব যদি কুইকলি কৰা হয়? আপোনাৰ যদি 1 বিঘা মাটি হৈ যায়, 1 বিঘা মাটি 2 দিনত ক্লিয়াৰ কৰি দিম। 2 দিনত ক্লিয়াৰ কৰি দিব? ইমান সোনকালে ক্লিয়াৰ কৰি দিম। 1 বিঘা মাটি বাউণ্ডাৰী দিওঁতে প্ৰায় 10 জন মিস্ত্ৰী থাকিলেও হয়তো 10 দিন লাগিব। তেওঁলোকে 2 দিনত 1 বিঘা মাটি ক্লিয়াৰ কৰি দিব। চাওক মই যদি ইফালে যাওঁ অলপ দেখুৱাই দিম ৰাইজক। ইতিমধ্যে কাম আৰম্ভ কৰিছে। মই অন দা স্পটত আহি আপোনালোকক দেখুৱাইছো যে আমাৰ ৰাইজে কামখিনি দেখিব পাৰে। ঠিক আছে, এনেদৰে তেওঁলোকে এটা সাইডৰ পৰা বিম ঢালাই কৰিব আৰু 2 দিনতে আপোনালোকৰ কামখিনি ইমান ধুনীয়াকে তেওঁলোকে বনাইছে। মই অনুৰোধ জনাইছো আমাৰ বিশেষকে মোৰ ভিউৱাৰ্ছক, আপুনি যদি এই বাউণ্ডাৰীৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব। বিশেষকে আমাৰ হুজাই অঞ্চলৰ ৰাইজে এই বাউণ্ডাৰী ৱালৰ কাৰণে বহুতো কষ্ট কৰে, বহুতো দিন যায় আৰু লাখ লাখ টকা খৰচ কৰে। ডাইৰেক্ট আধা দামত আপোনালোকে বাউণ্ডাৰী ৱাল কৰিব পাৰিম। একদম আধা দামত কৰিব পাৰিম। আধা দামত য'ত আপুনি ইটা দি পেলাই কৰিলে 2 লাখ 3 লাখ টকা গুচি যাব, তাত বহুত একদম কম দামত হৈ যাব। চাওক 2-3 লাখ টকা যোৱাৰ পিছত আপুনি যদি 2 লাখ টকা যায় আপোনাৰ বাউণ্ডাৰী দিবলৈ, আধা দামত 1 লাখ টকা তেওঁলোকে কৰি দিব। সবিশেষ মই নাম্বাৰ এটা লগাই দিছোঁ স্ক্ৰীনত, এইটো যদি আপোনালোকে ডিটেইলছ জানক। এই চাওক এই যিটো বস্তু মই যদি ইয়াতে এনেকৈ মাৰি দিওঁ, এই চাওক কেনেকুৱা মজবুত আছে। এইটো কেতিয়াও একো নহয়, দেখিছে? বহুত মজবুত। কিবা হ'ব নেকি দাদা এনেকে? নাই একো নহয়। এইবিলাকৰ ভিতৰত উঠি পেলাই খাৰা হ'ব পাৰিব। মই খাৰা হৈ দিছোঁ, চাওক একো নাই। ঠিক আছে, চাওক বহুত মজবুত আছে। আপোনালোকে নিঃসন্দেহে আপোনাৰ ঘৰত বাউণ্ডাৰী ৱালত এনেদৰে কাম কৰিব পাৰিব। মই অনুৰোধ জনাইছোঁ আমাৰ বিশেষকৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা যদি ভিডিঅ'টো চাই আপুনি এইখন ইয়াত আহি কাম কৰাব পাৰিব। ঠিক আছে, আপোনাৰ আছে 8 mm ৰড আছে খুঁটাৰ ভিতৰত। 8 mm ৰড? ইমান 3টা কি 8 mm ৰড আছে খুঁটাৰ ভিতৰত। আৰু আপোনাৰ চেলাবত আছে আপোনাৰ 6 mm ৰড। এনেকে দীঘলকে আছে 3টা আৰু এনেকা আছে 5টা, পাতলকে আছে 5টা। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবাই কণ্টেক্ট কৰে স্পেচিয়েল অফাৰ দিব নেকি? দিম। কি অফাৰ দিব? য'ত ধৰক আপুনি মানে কিবা এটা ডিছকাউণ্ট কৰি দিম। আৰু আমাৰ মানে কিবা এটা য'ত কমাব লাগে ত'ত আমি কমাই দিম। মানে আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আহে ডিছকাউণ্ট কৰি দিম। চাওক মোৰ ভিডিঅ' চাই যদি আপুনি কয় দাদা ভিডিঅ' চাই আহিছোঁ তেনেহ'লে তেওঁলোকে ডিছকাউণ্ট কৰি দিব। চাওক কেনেকুৱা মজবুত, একো হোৱা নাই। বহুত 8 mm ৰড, চাওক মুঠতে বহুত ডাঙৰ 8 mm গড় দি মানুহে RCC বিল্ডিং বনায়, তেওঁলোকে ইয়াত 8 mm ৰড দিছে বহুত। চাওক গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বহুত মানুহ আছে তেওঁলোকে আধা দামত যিখিনি টকা খৰচ কৰিব লাগে সেই আধা দামত তেওঁলোকে নিজৰ বাউণ্ডাৰী ৱাল কৰিব পাৰে।